বহুত ভাল জুবিনদাৰ লাইফৰ বেষ্ট এইখন নাই কেতিয়াও নোৱাৰিম আৰু ভাল লাগিলে যিটো এইটো জুবিনদাৰ সপোন আছিল মানে ৰৈ বিনালে এটা ৰৈ বিনালে লাগিলে বহুত ডাঙৰ সপোন দেখিছিল অসমীয়া চিনেমাৰ মানে সকলোৱে চাওক যেনেকৈ সকলোৱে আহিছে আমি ৰাইজৰ ওচৰত সেইটো আহ্বান জনাইছোঁ সেইটোতো ক'বলৈ নাযাওঁ সকলোৱে আহিলে দেখাই পাব সেইটো সকলোৱে আহক চিনেমা হলত আহক নিজে চাওক আৰু উপভোগ কৰোঁ চিনেমাখন অসমীয়াৰ মানে সৰ্বশ্ৰেষ্ঠ চিনেমা অন্যতম এখন চিনেমা হয় সেইটো ভাল লাগিছে ভাল চিনেমা এইটো মানে অগতানুগতিক আৰু আগৰ নিচিনা নহয় যিবিলাক অলপ বেলেগ ধৰণৰ চিনেমা চব সকলোৱে আহক আহিলে গমে পাব সেইটো চিনেমাখনৰ কাহিনীটো ক'বলৈ নাযাওঁ এতিয়া জুবিন গাৰ্গৰ এটা ডাইলগে খুব ভাল লাগিছে শিল্পী কেতিয়াও ৰজাৰ নহয় ৰজাঘৰীয়াৰ নহয় শিল্পী হয় ৰাইজৰ শিল্পী হয় আপোনাৰ পাব্লিকৰ সাধাৰণ ৰাইজৰ হয় আৰু জ্যোতিপ্ৰসাদ আগৰৱাল তাৰপিছত আপোনাৰ ভূপেন হাজৰিকা বিষ্ণু ৰাভাৰ পিছত প্ৰকৃত শিল্পী এজন আছিল আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া জুবিন দাই এই অসমীয়াবাদ জাতীয়তাবাদ আৰু অসমৰ কাৰণে বহুত কৰিছে এই চিনেমা জগতেই হওক সাংস্কৃতিক জগতেই হওক মুম্বাইত বহুত জেগা পালহেঁতেন কিন্তু ইয়াত আহি আজি নোহোৱা হ'ল আমাৰ মাজৰ পৰা আৰু এই চিনেমাখন খুব ধুনীয়া হৈছে গাঁৱে ভূঞে চাব লাগে অসমৰ প্ৰতিজন অসমীয়াই চাব লাগে আৰু এই চিনেমাখন আচলতে পৃথিৱীৰ 1 নম্বৰ চিনেমা হ'ব লাগে আৰু জুবিনদাৰ কাৰণে আজি গোটেই পৃথিৱীৰ প্ৰতিখন দেশে গম পোৱা হৈছে হু এম আই মানে অসমীয়া কি অসমখন ক'ত জুবিন দাই চিনাকি কৰি দিলে প্ৰতিখন দেশে